পৰিভ্ৰমী নহয় থলুৱা পক্ষীৰ কল কাকলিৰে মুখৰিত হৈছে গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বৰপুখুৰী নতুনকৈ খন্দা পুখুৰীটোত আশ্ৰয় লৈছে খৰালিকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে পুৱা গধূলি পক্ষীৰ কলৰৱ শুনি আপ্লুত হৈছে মন্দিৰৰ দৰ্শনলৈ অহা ভক্তসকল যিসকলে এই মন্দিৰ দৰ্শন বিশেষকৈ আঠখেলীয়া নামঘৰ দৰ্শন কৰিবলৈ আহিছে তেওঁলোকে যথেষ্ট আপ্লুত হৈ পৰিছে আমি পৰিৱেশটো কিছু দেখাব বিচাৰিছো আমাৰ সাংবাদিক কুমুদ বৰাৰ জৰিয়তে হয় মই এই মুহূৰ্তত উপস্থিত আছো গোলাঘাট জিলা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ প্ৰাংগণত ভক্তমান ৰাইজ আৰু প্ৰকৃতি প্ৰেমীৰ কাৰণে এটা সুখবৰ আছে যে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ হাজাৰ হাজাৰ পক্ষীৰ আগমন ঘটিছে নামঘৰৰ প্ৰেক্ষাগৃহৰ কাষতে অমৃত সৰোবৰ আঁচনিৰ অধীনত খন্দা এটা পুখুৰীত ইতিমধ্যে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে প্ৰতিদিনাই মই সমূহ দৰ্শকক মোৰ সহযোগীয়ে সেই সুন্দৰ দৃশ্য দেখাব পুৱা গধূলি আচলতে এনেদৰে কল কল শব্দৰে মুখৰিত হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুখুৰীৰ পাৰত পুৱা আবেলি এনেদৰে কল কল শব্দৰে খুব এই পৰিভ্ৰমী পক্ষীৰ শব্দৰে সকলোকে আপ্লুত কৰিছে চাওক এনেদৰে আচলতে এনেদৰে পুখুৰীৰ পাৰত আৰু পুখুৰীৰ মাজত এনেদৰে আশ্ৰয় লৈছেহি এই পক্ষীসমূহ কেতিয়াৰ পৰা এই পক্ষীসমূহ আচলতে কেতিয়াৰ পৰা ইয়াত আশ্ৰয় লৈছে আৰু পক্ষীসমূহ নিৰাপত্তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে মই কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়াৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ দাদা এই পক্ষীসমূহ কেতিয়াৰ পৰা ইয়াত আশ্ৰয় লৈছে আৰু কেনেধৰণে নিৰাপত্তা ব্যৱস্থা কৰিছে হয় আমাৰ এই পুখুৰীভাগ যোৱা বছৰ অসম চৰকাৰৰ অধীনত অমৃত সৰোবৰ ভাগ যেতিয়া খান্দি নিৰ্মাণ কৰা হয় তাৰ পাছৰ পৰাই আমাৰ এনেকৈ বিভিন্ন প্ৰান্তৰ পৰা আহি বিদেশী এই পৰিভ্ৰমী পক্ষীসমূহ আহি ইয়াত মানে আছেহি যোৱা বছৰ পৰাই আছেহি এইবাৰ অতি মানে সুন্দৰ মানে লাগিছে জেগাডোখৰ চাবলৈ এইবাৰ অলপ বেছি আহিছে বহুত হাজাৰ হাজাৰ পক্ষী আহি আমাৰ এই অমৃত সৰোবৰত ইতিমধ্যে দিনে ৰাতি ইয়াতে তেওঁলোকে আশ্ৰয় লৈ ইয়াতে থাকেহি আৰু খুব ভাল লাগে মানে এই দৃশ্যবিলাক দেখি তেখেতলোকে যিবিলাক মানে মাতে মানে উৰি যায় গা ধুৱে জাক পাতি খুব মানে ভাল সুন্দৰ লাগে দেখি আৰু এই পক্ষীসমূহ যাতে কোনো যাতে একো কৰিব নোৱাৰে তাৰ যাতে কোনো অঘটন ঘটাব নোৱাৰে কোনো যাতে ধৰিব বা মাৰিব নোৱাৰে তাৰ কাৰণে আমি ইয়াত সম্পূৰ্ণ আমাৰ ওচৰৰ বা আমাৰ যিসকল নামঘৰ কৰ্মচাৰী তথা আমাৰ সকলোৱে মানে ইয়াত চোৱা চিতা কৰে তেওঁলোকে যাতে নিৰাপত্তাভাৱে যাতে মানে ইয়াত মানে থাকিব পাৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে যাতে কোনো লোকে দুষ্ট লোকে যাতে ইয়াত মানে পক্ষী পৰ্যটক আক্ৰমণ কৰিব নোৱাৰে তাৰ প্ৰতি আমি পূৰা নজৰ ৰখা হৈছে কোনোবাই যদি কিবা কাৰণত যদি ইয়াত আক্ৰমণ কৰা বা কিবা পক্ষীৰ ওপৰত যদি অত্যাচাৰ চলাবলৈ আহে তেতিয়া কিন্তু আমি কুমুদ বৰাৰ জৰিয়তে আমি পৰিৱেশটো দেখুৱালোঁ দেখিলেই মন ভাল লাগি যোৱা দৃশ্য এক নান্দনিক পৰিৱেশ এতিয়া বিৰাজ কৰি আছে এনেদৰে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বৰপুখুৰীত